আজি আমি এইকাৰণে আহিছোঁ ইয়ালৈ যে আমি এটা নিৰপেক্ষ আৰু নিউট্ৰেল আমি কাউণ্টিং বিচাৰিছোঁ। আমি জানো এই ক্ষেত্ৰত যে যিদিনা 29 তাৰিখ পশ্চিমবংগৰ নিৰ্বাচন শেষ হ'ব, তাৰ পিছতেই যে এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিব এক্সিট পোলৰ যোগেদি যে তেওঁলোকৰহে যেন চৰকাৰ হ'ব, তেনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰাৰ কথাটো আমি আগতীয়াকৈ উমান পাইছিলোঁ। আৰু সেইকাৰণে আমি আমাৰ কেণ্ডিডেট আৰু আমাৰ ষ্ট্ৰং ৰুমৰ আৰু এজেণ্টসকলক, কাউণ্টিং এজেণ্টসকলক এবাৰ লগ কৰি যাতে মনোবলটো বৃদ্ধি পায়, মনোবল কমি নাযায়, সেই কথাখিনি ক'বৰ কাৰণে আমি ইয়ালৈ আজি আহিছোঁ। যোৱাবাৰো যদি আপোনালোকে চায়, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিৰ্বাচনৰ পাছত এনেদৰেই এক্সিট পোলৰ দ্বাৰা 100খন চিট পাম বুলি কৈছিল। তাৰপিছত তেওঁ মাত্ৰ 60খন চিট পাইছিল। গতিকে এইবাৰ যিহেতু তেওঁ ধৰক বৰক হৈছে, তেওঁৰ গাদী উজনি, নামনি, পাহাৰ, ভৈয়াম, পাহাৰ, BTC সকলোতে তেওঁৰ বিৰুদ্ধে এটা প্ৰবল মানুহৰ বিস্ফোৰণ আৰম্ভ হৈছে। সেইকাৰণে আমি আগতীয়াকৈ জানো যে কিছুমান মিডিয়াক লৈ এনে কিছুমান এটা পৰিৱেশৰ সৃষ্টি কৰিব, যাৰ ফলত অফিচাৰসকলক এটা প্ৰভাৱিত কৰিব বিচাৰিব। আমি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া আজি আমি অনুৰোধ কৰিছোঁ যাতে নিউট্ৰেলি সকলো কাম কৰে, কাৰো পক্ষ ল'ব নালাগে। যাতে আমাৰ কালি এটা আমি দেখিলোঁ, সেইটো কথা মই আচৰিত হ'লোঁ অভিজ্ঞতাৰ পৰা, যে 17C ফৰ্ম যিটো দিয়ে, 17C ফৰ্মত তাত পাৰ্টিকুলাৰ্ছখিনি থাকে আৰু সেইখিনি যেতিয়া মিলিব তেতিয়াহে বক্সবিলাক খোলা হ'ব। কিন্তু কালি দেখা গ'ল যে সেইটো কৈছে যে ক'ৰবাত যদি বিসংগতি দুই এটা থাকিব পাৰে। কেনেকৈ থাকিব? 17Cৰ যদি বিসংগতি থাকে তেতিয়াহ'লে তাতকৈ আৰু আপোনাৰ মানে অনিয়ম আৰু কেতিয়াও হ'ব নোৱাৰে। 17C ফৰ্মেই আমাৰ হাতিয়াৰ। তাত বিভিন্ন ধৰণৰ তথ্য থাকে, ভিভিপেটৰ সংখ্যা কিমান থাকে, PU কিমান থাকে, CU কিমান থাকে, নাম্বাৰ থাকে। সেই নাম্বাৰবিলাক মিলোৱাৰ পিছত কিমান বুথ টোটেল আছে, কিমান বুথ পুল হ'ল, সেই কথাখিনি আমি জনাৰ পিছতহে 17C ফৰ্ম দি ইলেকশ্যনৰ দিনা আমাক অফিচাৰে, ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ অফিচাৰে, পুলিং অফিচাৰে আমাক কাগজবিলাক দিয়ে। আমি ভাবোঁ যে সেই কথাটো কেজুৱেলি কৈছে, এইটো কোনো গ্ৰাহকভাৱে কোৱা নাই বুলি আমি ভাবিছোঁ। কালি কেৱল টিভিত দেখিছোঁ যে 17C ফৰ্ম অৰ্থাৎ বুথৰ যিটো EVMৰ যিবিলাক নম্বৰ, সেইটো সাল সলনি হ'ব পাৰে বুলি কোৱা কথাটো বৰ আপোনাৰ বিপদজনক কথা। গতিকে এই কথা বতৰা যাতে নহয়, ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক আমি অনুৰোধ কৰিছোঁ। ইয়াৰ অফিচাৰবিলাককো কৈছোঁ যে আপোনালোকে দেখিছে নিউট্ৰেলি হওক। এইটো আপোনাৰ সকলোৱে জানে যে ইয়াৰ ধুবুৰী 5টা সমষ্টিতেই আমাৰ কংগ্ৰেছ আৰু আমাৰ বিৰোধী পক্ষৰ আমাৰ প্ৰাৰ্থীসকল জিকিব। ইয়াতে নহয়, উজনিত যাওক, নামনিত যাওক, সকলো ফালে। গতিকে এই ক্ষেত্ৰত আমি এটা নিউট্ৰেল, নিৰপেক্ষ আমাৰ নিয়ম নীতি মানি, সম্পূৰ্ণ গাইডলাইন মানি আমাৰ যাতে কাউণ্টিং হয়, সেই কথাটোৰ কাৰণে আজি আমি এই ধৰণৰ এটা কমিটি কৰি দিছে। ইয়াৰ পিছত আমি বিভিন্ন ঠাই যাবলগীয়া আছে। যদি আপোনালোকৰ কিবা প্ৰশ্ন আছে আপোনালোকে সুধিব পাৰে, নহ'লে আমি ইয়াৰ পৰা গোৱালপাৰা, বঙাইগাঁও, বৰপেটা আৰু বজাৰীলৈ যাবলগীয়া আছে। আমি এইখিনি কথা আপোনালোকৰ ওচৰত ৰাখিছোঁ যাতে কোনো ধৰণৰ অনিয়ম আমাৰ কোনেও কৰিব নোৱাৰে আৰু কোনো ধৰণৰ অফিচাৰে যাতে কাৰো হেঁচাত তেওঁলোকে সলনি নহয়, যিটো আছে সেইটোৱে হয়। সেইটো কাৰণে আমি আজি ইয়াত আহিছিলোঁ আৰু সেইখিনি আপোনালোকৰ যোগেদি সেই কথাখিনিকে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া আৰু আমি সকলোকে অৱগত কৰিছোঁ। যিহেতু আপুনি অভিযোগ উত্থাপন কৰিছে আমি ইতিমধ্যে আমি ভাৰ্বেলি কথা পাতিছোঁ যে আজি আহি থাকোঁতেও মই কথা পাতিছোঁ যে 17C ফৰ্মটো কেনে আপোনালোকৰ হ'ব পাৰে। তেতিয়া ক'লে যে কেজুৱেলি কৈছে সেইটো যি ধৰণেৰে পইচাত আহিছে সেইটো নহয়, সেইটো কোনো তাৰতম্য নহয় বুলি তেওঁলোকে কৈছে। কিন্তু কি কৈছে আমিতো সেই প্ৰেছ কনফাৰেন্সত নাই। গতিকে আমাৰ পোষ্টটোহে আমি দেখিছোঁ। তেওঁলোকে ডিনাই কৰিছে যে এইটো কেতিয়াও হ'ব নোৱাৰে। কিন্তু আমি কালি পোষ্ট এটাত দেখিলোঁ যে এইটো কেতিয়াবা তাৰতম্য হ'ব পাৰে। এইটো কেতিয়াও হ'ব নোৱাৰে, সেইটোৱে আমাৰ সম্বল। এক্সিট পলে কিন্তু আপোনালোকৰ বিৰুদ্ধে এক্সিট পল দিছে, এই ক্ষেত্ৰত আপোনালোকৰ ACCC ফালৰ পৰা কি ক'বলগীয়া? আমাৰ স্পষ্ট ক'বলগীয়া যে আমি আগতেও দেখিছোঁ যে যোৱাবাৰ যদি আপোনালোকে অসমৰ ৰিজাল্ট আৰু বেংগলৰ ৰিজাল্ট চায়,
তেতিয়াহ'লে আপোনালোকে দেখিব যোৱাবাৰো বিজেপিক চৰকাৰ কৰা বুলি বেংগলত দিছে। আপোনালোকে চাই লওক, এতিয়াওতো আছে, আপোনালোকৰ ইয়াত চব চেভ কৰা থাকে। যোৱাবাৰ ইলেকশ্যনৰ পাছত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল যে বিজেপিয়ে 100 পাব, কিন্তু গৈ তেওঁলোকে 64 পালে চৰকাৰ হয়, বেলেগৰ পিঠিত উঠি হ'বলগীয়া হৈছে 60হে পালে। গতিকে এইবাৰ যদি 100টো 60 হয়, 100 যদি 60 হয়, তেতিয়া 80টো 40 হ'ব। অংকটো কৰি ল'ব তেওঁলোকৰ। 100টো এইটো শেষ কৰি ল'ম। তেওঁলোকে 100 কওঁতে পাইছে 60, যদি 80 ক'লে কি হয়, অংকত মই ইমান বেয়া, জংক পংক তেওঁলোকৰ। সেইকাৰণে আজি আপোনালোকে চাওক যে তেওঁ বিভিন্ন ধৰণেৰে আপোনাৰ কথা বতৰা আপোনাৰ কৈছে, তেওঁৰ কথা বতৰা লাগবান নোহোৱা হৈছে। আৰু আমি এই কথাবিলাক ইলেকশ্যনৰ আগতে ধৰিব পৰা নাই। ইলেকশ্যনৰ দিনা যিদিনা ভোট লৈ আহিছে, দেখিছোঁ এই লোকসকল কেতিয়াও কংগ্ৰেছৰ নহয়, কিন্তু ওলাই আহি পেলাই কৈছে জয় জুবিন জয় জুবিন। এই কথা বতৰাবিলাকত যে চাইলেণ্ট এটা যে মানুহৰ যে ভোট হৈছে, কোনো যে ক'ব খোজা নাই, সেই কথাখিনি ওলাই গৈছে। আৰু সেইকাৰণেই আজিও আমাক আপোনালোকে সুধিছে যে কংগ্ৰেছৰ লগত আমাৰ বিৰোধী পক্ষৰ চৰকাৰ হ'ব, সেই কথাটো আপোনালোকে আজি আমাক প্ৰশ্ন উত্থাপন কৰিছে। হয়তো নিয়ম আমাৰ যেতিয়া ভোট চুৰটো হয় নহয়, আমি কেতিয়া ভোট কৰিছোঁ, যেতিয়া দেখা দেখি ভোটবিলাক চুৰ কৰি থাকে। গতিকে ইয়াত যাতে নহয়, আমি প্ৰিকশ্যনটো ল'ব লাগিব। আমাৰ প্ৰিকশ্যনটো আমাৰ দায়িত্ব। মোৰ আপোনাৰ এজেণ্টজনক আমাৰ কেণ্ডিডেটে লগ কৰাটো এটা দায়িত্ব। আমাৰ ষ্ট্ৰং ৰুমৰ মানুহসকলক এবাৰ ড্ৰপ কৰাটো দায়িত্ব, কাৰণ কিমান কষ্ট কৰি দিনে ৰাতিয়ে তেওঁলোকে পহৰা দিছে। পহৰাদাৰসকলক আমি তাত থকা দায়িত্ব। কিন্তু কি কাৰণে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।